নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 6 আগষ্ট অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ আজি ৰাতিপুৱা 6 বজাৰ পূৰ্বে মিয়াই খালি কৰিব লাগিব উজনি অসম ভয়ত এতিয়া কপিছে উজনিৰ শ মুছলমানে এই মুহূৰ্তৰ খবৰ জনাইছো সমুদ্ৰকক আজি ৰাতিপুৱা 6 বজাৰ পূৰ্বে মিয়াই খালি কৰিব লাগিব উজনি অসম মিয়াক স্থান খালি কৰিবলৈ 12 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু ভয়ত এতিয়া উজনিত অসম এৰিছে শ বংগীয় মূলৰ মুছলমানে এক ভয়ংকৰ তথ্য আহিছে পোহৰলৈ উজনিত নতুন কৌশলেৰে চলাইছে আগ্ৰাখন আৰু উজনিৰ যতে ততে হাজি উঠিছে জোৱাই গাঁও উজনি অসমৰ বিভিন্ন ঠাইত জোৱাই কৰণী হৈছে আৰু বংগমূলীয় মুছলমানে নতুন কৌশল লৈছে খিলঞ্জীয়া মুছলমানৰ ছোৱালী বিয়া কৰাই নিগাজিকৈ থাকিবলৈ লৈছে অসমত আৰু হৰণি হৈছে উজনি অসমৰ বিভিন্ন গাঁৱৰ জনগাঁথনি ইয়াৰ পাছতেই হৰপ হৈছে জাতীয়তাবাদী দল সংগঠনসমূহে আৰু মিয়ালে নহয় বেদখলকাৰী মিয়াক গৌৰৱিতন দিয়া হ'ব বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে আৰু মিয়াৰ বাক্য আমাৰ হজম হোৱা নাই অসমীয়াই হেংদাং ললে অৱস্থা বেয়া হ'ব মিয়াৰ আৰু মিয়াৰ বাক্য আমাৰ হজম হোৱা নাই বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে জনাইছো ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আজি ৰাতিপুৱা 6 বজাৰ লগে লগেই উজনি অসম খালি কৰিব লাগিব মিয়াই দিয়া হৈছে ইতিমধ্যে নিৰ্দেশনা আৰু অসমত মিয়ালেণ্ডৰ দপদপনি নচলিব পুনৰ বেদখলকাৰী মিয়াক সকিয়নি অসমীয়া যুৱ মঞ্চৰ কোৱা হৈছে যে আমগুৰি হালুৱাটিং আৰু নামতি সামগ্ৰীৰ পৰা মিয়াক টালিটোপৰা বান্ধি যাবলৈ হুংকাৰ আৰু আমগুৰিৰ প্ৰায় মিয়াক ধমক দিলে অসমীয়া যুৱ মঞ্চই আজি ৰাতিপুৱা 6 বজাৰ পূৰ্বে মিয়াই খালি কৰিব লাগিব উজনি অসম আৰু মিয়াক স্থান খালি কৰিবলৈ 12 ঘণ্টাৰ সময়সীমা দিছে এতিয়া আৰু ভয়ত এবাৰ উজনি এৰিছে শ মিয়া মুছলমানে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আহি পৰিছে আৰু এটি ডাঙৰ খবৰ শিৱসাগৰখন আমাৰ শিৱসাগৰ মিয়াৰ নহয় এইবাৰ আমি মিয়াক খেদিমেই বুলি মন্তব্য কৰিছে শৃংখল চলিহাই ডাঙৰ খবৰ সমুদ্ৰখকৰ বাবে শিৱসাগৰখন আমাৰ শিৱসাগৰ মিয়াৰ নহয় মিয়াক খেদিমেই মিয়াই ধৰ্মীয় শ্লোগান দি খিলঞ্জীয়াক খেদি আহিব সহ্য কৰা নহব আৰু শিৱসাগৰখন আমাৰ শিৱসাগৰ মিয়াৰ নহয় মিয়াক খেদিমেই আৰু মিয়াৰ পক্ষলৈ ওকালতি কৰা বিধায়কক অফৰাই দিম আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এবাৰ হৰপ হৈছে শৃংখল চলিহা আৰু মিয়াৰ পক্ষলৈ ওকালতি কৰা বিধায়কক আমি অফৰাই দিম বুলি মন্তব্য কৰে এবাৰ শৃংখল চলিহাই আৰু মিয়াই ধৰ্মীয় শ্লোগান দি খিলঞ্জীয়াক খেদি আহিব এয়া কেতিয়াও সহ্য কৰা নহব এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আহি পৰিছে আন এটা ডাঙৰ খবৰ উৰিয়াম ঘাটৰ উচ্ছেদক লৈ পুনৰ এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে অহা 14 আগষ্টলৈকে চলাব নোৱাৰিব উচ্ছেদ অভিযান আবেদনকাৰী 2 শতাধিক পৰিয়ালক হকা ন্যায়ালয়ৰ উৰিয়াম ঘাটৰ উচ্ছেদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ মুখ্য ন্যায়াধীশৰে গঠিত খণ্ড বিচাৰপীঠৰ স্থগিতাদেশ জাৰি আৰু এদিনীয়া বিচাৰপীঠৰ নিৰ্দেশ সংশোধনী কৰি দুজনীয়া বিচাৰপীঠৰ এক গুৰুত্বপূৰ্ণ ৰায় পূৰ্বে নিম্ন আদালতে 7 আগষ্টলৈকে সময় দিছিল উৰিয়াম ঘাটৰ পৰিয়ালসমূহক আৰু খণ্ড বিচাৰপীঠত নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল আবেদনকাৰী 2 শতাধিক পৰিয়ালক এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হকা আবেদনকাৰীৰ অভিযোগ তেওঁলোকৰ কথা নহুনাকৈ নিৰ্দেশ দিছিল স্থান খালি কৰাৰ বাবে আৰু উৰিয়াম ঘাটৰ উচ্ছেদক লৈ আহি পৰিছে এটা ডাঙৰ খবৰ উচ্ছেদ সন্দৰ্ভত 14 আগষ্টত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা আইছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ এইবাৰ নগাৰ উৰিয়াম ঘাটৰ পাছত নেঘেৰি বিলত নগাৰ আগ্ৰাখন আৰু নাগালেণ্ডৰ বিষয়াই বন্ধ অসম চৰকাৰৰ কাম এই মুহূৰ্তৰ খবৰ জনাইছো নিউজ ট্ৰেণ্ডিং অসমৰ সমুদ্ৰকক এটা গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে নাগালেণ্ড চৰকাৰৰ বিষয়াই অসমৰ ভৌগোলিক সীমাত প্ৰৱেশ কৰি বন্ধ কৰিলে অসম চৰকাৰৰ কৃষি বিভাগৰ নিৰ্মাণ কাৰ্য উল্লেখযোগ্য যে 8 আগষ্টত নেঘেৰি বিলত চলিব মিয়াৰ বিৰুদ্ধে উচ্ছেদ অভিযান
আৰু উচ্ছেদৰ পূৰ্বেই এতিয়া অসমৰ ভূমি নাগালেণ্ডৰ বুলি দাবী নাগালেণ্ডৰ জিলা দণ্ডাধীশে অসম চৰকাৰৰ কৃষি বিভাগৰ জিঅ' টিউবৰ কাম বন্ধ কৰি নেঘেৰী বিলৰ ভূমি নিজৰ বুলি দাবী নগা বিষয়াৰ উল্লেখ্য যে উৰিয়াম ঘাটত উচ্ছেদ হোৱাৰ পাছতেই ৰজপুখুৰী আৰু গেলাজান অঞ্চল নিজৰ বুলি দাবী কৰিছিল একাংশ নগাই আৰু এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ড চৰকাৰৰ সৈতে আলোচনা কৰা বুলি ক'লেও বাস্তৱত দেখা গৈছে বিপৰীত পৰিস্থিতি আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ উজনি অসমৰ পৰা মিয়া আঁতৰি যোৱা সন্দৰ্ভত একত্ৰিত হৈছে জাতীয় জনজাতীয় সংগঠনে কোনো কাৰণতেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহ'ব এই মুহূৰ্তৰ খবৰ ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক চৰকাৰৰ উচ্ছেদ অভিযানৰ মাজতে হঠাৎ শক্তিশালী হৈ উঠিছে এই অশুভ শক্তি সিতু বৰুৱা বাহিনীক উভতি ধৰি এইবাৰ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এক ডাঙৰ মন্তব্য পূৰ্ববংগীয় মুছলমান আৰু মিয়া খেদাক লৈ গা কৰি উঠিছে এক অশুভ শক্তি চৰকাৰে যি উচ্ছেদ অভিযান চলাইছে ইয়াত সকলো খিলঞ্জীয়া মুছলমানৰ সমৰ্থন আছে চৰকাৰী মাটি ভূমি সত্ৰৰ মাটি আদি সকলো বেদখল মুক্ত হ'ব লাগে কিন্তু এই উচ্ছেদৰ আমলক লৈ একাংশই আৰম্ভ কৰিছে যে উজনি অসমৰ পৰা মিয়া খেদিব লাগে মিয়াসকলক খিলঞ্জীয়া মুছলমানসকলে ৰক্ষণাবেক্ষণ দিছে বুলি অভিযোগ উত্থাপিত হৈছে আৰু উজনি অসমৰ ভাষা কৃষ্টি ৰক্ষা কৰিবলৈ হ'লে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগিব কিন্তু এই কথা আমি দৃঢ়তাৰে খণ্ডন কৰিছোঁ ঐতিহাসিক শিৱসাগৰত শান্তি শৃংখলা বজাই ৰাখিব লাগিব আৰু মিয়া উচ্ছেদৰ প্ৰস্তুতি চলি থকাৰ মাজতেই নগা বিষয়াৰ নেতৃত্বত উপদ্ৰৱ নাগালেণ্ড আৰক্ষীৰ নেঘেৰী বিলত আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ কংগ্ৰেছে হওক বা আন যিকোনো দলৰ সভাতে হওক বিজেপি বুলি ক'লে কোনেও মুৰ্দাবাদ বুলি নকয় মুৰ্দাবাদৰ পৰিৱৰ্তে জিন্দাবাদ বুলিহে কয় এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণ ৰাইজ সদায় বিজেপিৰ লগত আছে বিজেপি বুলি ক'লে কোনেও মুৰ্দাবাদ বুলি নকয় জিন্দাবাদ বুলিহে কয় ৰূপৈহাটৰ অখিল গগৈৰ এখন সভাত বিজেপি জিন্দাবাদ ধ্বনি দিয়াক লৈ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ কংগ্ৰেছে হওক বা আন যিকোনো দলৰ সভাই হওক বিজেপি বুলি ক'লে জিন্দাবাদ বুলিয়ে ক'ব মুৰ্দাবাদ কোনেও নকয় বিজেপিক আৰু অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিছিল সংখ্যালঘু ৰাইজে আৰু জুৰিয়াত অনুষ্ঠিত অখিল গগৈৰ সভাৰ অথন্তৰক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া আৰু অলপ ৰৈ পুনৰাই বিজেপিক গবেগ ধ্বনি দিবলৈ শিকোৱা দেখা গ'ল অখিল গগৈক আৰু সভাতেই থতমত লাগি গৈছিল অখিল গগৈ আৰু বিজেপি বুলি ক'লে কোনেও মুৰ্দাবাদ বুলি নকয় মুৰ্দাবাদৰ পৰিৱৰ্তে বিজেপি জিন্দাবাদ বুলিহে কয় বুলি মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ উজনি এৰিবই লাগিব মিয়াসকলে আৰু চলি থাকিব মিয়া বিচৰা অভিযান কোনেও আমাক ৰখাব নোৱাৰে জাতীয় সংগ্ৰামী সেনাৰ নেতা সিতু বৰুৱাৰ বিৰুদ্ধে এবাৰ এজাহাৰ দাখিল আৰু নগাঁৱৰ জুৰিয়া থানাত এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদক প্ৰত্যাহ্বান জনাই এবাৰ পুনৰ সিতু বৰুৱাৰ এক বিস্ফোৰক মন্তব্য উজনি অসমৰ পৰা মিয়া যাবই লাগিব যিটো সংগঠনে এজাহাৰ দিছে তাত থকা সকলো বাংলাদেশী আৰু নাম নথকা সংগঠনৰ সৈতে যুক্তিতৰ্ক বিচৰা নাই আৰু যুক্তিতৰ্ক কৰি একো লাভ নাই বুলি মন্তব্য কৰে সিতু বৰুৱাই আৰু দেওবাৰে শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা আহোমে মিয়াৰ বিৰুদ্ধে চলাইছিল এক তীব্ৰ অভিযান আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰা এজাহাৰক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ সিতু বৰুৱাৰ জাতীয় সংগ্ৰামী নেতা সিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ইতিমধ্যে আৰু নগাঁৱৰ জুৰিয়া থানাত এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদক প্ৰত্যাহ্বান জনাই পুনৰ সিতু বৰুৱাৰ এক বিস্ফোৰক মন্তব্য কৈছে যে উজনি অসমৰ পৰা মিয়াই যাব লাগিব আৰু যিটো সংগঠনে এজাহাৰ দিছে তাত থকা সকলো বাংলাদেশী বুলি কৈছে সিতু বৰুৱাই আৰু নাম নথকা সংগঠনৰ সৈতে আমি যুক্তিতৰ্ক কৰিব বিচৰা নাই দেওবাৰে শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাৰ আহোমে মিয়াৰ বিৰুদ্ধে চলাইছিল অভিযান আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰা এজাহাৰক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ সিতু বৰুৱাৰ আহিছো আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে ওলাই আহিছে আৰু এটি ডাঙৰ খবৰ মিয়া ক'ত যাব ক'ত থাকিব সেয়া ক'বলৈ শৃংখল সিতু কোন
অসমত বেলেগৰ দৰে সমান অধিকাৰ মিয়াৰো আছে। আকৌ জনাইছোঁ খবৰ যে মিয়া ক'ত যাব ক'ত থাকিব সেয়া ক'বলৈ শৃংখল চলিহা আৰু চিতু বৰুৱা কণ। অসমত বেলেগৰ দৰে সমান অধিকাৰ আছে মিয়াৰো, আৰু মিয়া মানে বাংলাদেশী নহয়, ভাৰতৰ মিয়াই সকলোতে কাম কৰিবলৈ যাব পাৰিব। মিয়া ভাৰতৰ নাগৰিক, মিয়াৰো সমানেই অধিকাৰ আছে এইখন ভাৰতত, আৰু আন জাতি জনগোষ্ঠীৰ যিমান অধিকাৰ আছে ভাৰতত সিমানেই অধিকাৰ আছে মিয়াৰো, আৰু মিয়া ক'ত যাব ক'ত থাকিব সেয়া কোৱাৰ অধিকাৰ শৃংখল চলিহা আৰু চিতু বৰুৱাৰ নাই। উজনি দল সংগঠনক মিয়া খেদাৰ অধিকাৰ কোনে দিলে? ভাৰতৰ যিকোনো ঠাইত মিয়াই ব্যৱসায় কৰাৰ অধিকাৰ আছে। যিসকলে ভাৰতৰ সংবিধান নামানো বুলি কয় সিহঁত দেশদ্ৰোহী, আৰু মিয়াৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে। এবিএমছুৰ সভাত এই মন্তব্য অধিবক্তা শ্বাহনাজ আহমেদৰ।